বন্দিতা, বন্দিতা। মা, কিয় মাতি আছিলে? তই ইমান টাইমৰ পৰা ৰুমত সোমাই কি কৰি আছ? কামবোৰ কি মই কৰিব লাগিব বুলি থৈ দিছ নেকি? তোক আমি ভালদৰে জানো তই কেনেকুৱা বস্তু। তোৰ গিৰিয়ে মৰাৰ পিছত তই মানে এইটো চক্ৰান্ত কৰিছ। আমাৰ গোটেই সা সম্পত্তিবোৰ তোৰ নামত কৰি ল'বলৈ বিচাৰিছ। নহয় মা, মই এনেকুৱা কেতিয়াও নকৰো। মই এনেকুৱা একেবাৰেই নহয়। আপুনি যেনেকুৱা ভাবিছে মই তেনেকুৱা কৰিবই নোৱাৰো মা। এইটো কাহিনী হৈছে বন্দিতাৰ। তাই 17 বছৰ বয়সতেই বিয়া হৈ আহিছিলে, কিন্তু বিয়া হোৱাৰ 2 বছৰ পিছতেই গিৰিয়েক ঢুকাই থাকিলে। তাৰপিছত তাই 3 বছৰীয়া ছোৱালী ৰুহিৰ লগতে শহুৱেকৰ ঘৰতে থাকিবলৈ ল'লে। গিৰিয়েক ঢুকোৱাৰ পাছত শহুৱেকৰ ঘৰখনে তাইক বহুত অত্যাচাৰ কৰিছিল আৰু বহুত কথা শুনাইছিল। সিহঁতৰ ঘৰখনত শহুৱে, দেউৰে আৰু জায়েক একেলগে বাস কৰিছিল। ইজনী মৰতিজনী কি কৰি আছে জানো? গোলাকেইটা আনোতে ইমান টাইম লাগেনে? বন্দিতা, বন্দিতা, ডাঙৰ বোৱাৰী। মা, মই দেখোন বনাই আছো। সৰু বোৱাৰীয়ে কৰিলে লগতে থৈ দিয়ে, ৰুমিয়ে বনালে লগতে থৈ দিয়ে। তোৰহে 2-3 বছৰ লাগে ন? তই একো এখন কাম ভালদৰে কৰিব নাজান। এনেকৈ কি কৰি খাবি তই? মা, হেৰি কিনো হ'ল? এনেকৈ চিঞৰি আছা? বোৱাৰী এজন গোলা নহয়, তোমালৈ বিষহে আনিছে। আপুনি মনে মনে থাকক। মই আপোনাৰ লগত কথা পতা নাই নহয়। ঐ কুলক্ষণী, তই মোৰ মতাটোকো বশ কৰি লৈছ হা? মা, কি হৈছেনো? তোৰ হাতেৰে মই একো খাবলৈ নাপায়, গম পাইছনে নাই? মই বহুত ডাঙৰ ভুল কৰিবলৈ লৈছিলোঁ। মোৰ ল'ৰাটো কাৰ এক্সিডেণ্টত ঢুকাইছেহে, কিন্তু তোৰ নিচিনা কুলক্ষণী এজনীক বিয়া পতাৰ কাৰণেহে সি ঢুকাল। এনেই সি কেতিয়াও নুঢুকালে হয়। মা, দাদা যোৱাৰ কাৰণে আপুনি বৌকনো এনেকৈ কিয় কথা শুনাই আছে? বৌৰ গাতনো কি দুখ কওকচোন? আৰু ডাঙৰ বৌয়েনো এনেকৈ অত্যাচাৰ কিয় সহ্য কৰিব? বৌৰ গাত কিনো দুখ মা? ৰুমি, তোৰ মুখৰ কথা তোৰ ঠাইতে ৰাখ। মই জানো নহয় কি কৰিব লাগে, কি কৰিব নালাগে। মই ভালদৰে জানো। মোৰ ল'ৰাৰ এক্সিডেণ্ট, সেই কাৰ এক্সিডেণ্টটো যে হৈছিলে, তাৰ আঁৰত এই কুলক্ষণীজনী আছিলে। মা, তোক যদি বিয়া নপতা হ'লে মোৰ ল'ৰা কেতিয়াও ঢুকাই নাথাকিলেহেঁতেন। চিৰিয়াছলি মা, আপুনি এতিয়া যুগৰ নে আগৰ যুগৰ? কি যে কথাবোৰ ভাবি থাকে নহয়। ৰুমি, আজিৰ পৰা যদি মাৰ মুখে মুখে এনেকে তৰ্ক কোৱা শুনো, তোমাক কিন্তু মই শুদাই নেৰো। সৰু বোৱাৰী, তুমিনো কলে গৈছিলা ডাঙৰ বোৱাৰীয়ে যে গোলাপবোৰ বনাবলৈ পালে? দেউতা, মই চটৰ ওপৰত গৈ কাপোৰ ৰ'দত মেলি দিছিলোঁ আৰু জলকীয়াবোৰো শুকুৱাই আছিলোঁ। আৰু বহুত বৰষুণ ধৰাৰ কাৰণে মই আকৌ তাত অকণমান সময় ৰখিব লগা হ'ল। গোটেইখিনি চপাই মেলিহে আকৌ আহিছোঁ। আৰু এনেও দেউতা, মোতকৈতো বৌহে ধুনীয়াকৈ বনাবলৈ জানে। মোতকৈ বৌয়ে বনালে বেছি টেষ্টি হয় খাবলৈ। সেইকাৰণেহে মই বৌক ক'লোঁ। কিন্তু এতিয়াৰে পৰা নহয়, এতিয়াৰে পৰা তহঁতে ইজনীয়ে সিজনীক একো কামতে সহায় কৰিব নোৱাৰ। বন্দিতা, ৰাকেশ মৰাৰ পাছত যিটো ৰুম তোক দিছোঁ, সেইটো ৰুমতে তই পৰি থাকগৈ। কুলক্ষণীজনী ক'ৰবাৰ। বন্দিতা, বন্দিতা। মা, আজি তই গোটেই ঘৰটো চাফা কৰিব লাগিব। বহুত লেতেৰা হৈ আছে। কালিলৈ মোৰ প্ৰিয় বান্ধৱীবোৰ আহিব আৰু জলকীয়াবোৰ যে শুকুৱাই থৈছিলোঁ সেইবোৰো খুন্দিব লাগিব। আৰু কালিলৈ গোটেই খাদ্যবোৰ তই বনাব লাগিব। তাকো হাঁহৰ মাংস। সিহঁত কেইজনীয়ে হাঁহৰ মাংস খাই বহুত ভাল পায়। হ'ব মা। বেচেৰীজনী গোটেই ঘৰৰ কামবোৰ কৰে আৰু মাকে দিয়া মছলাবোৰো খুন্দি ল'লে। আৰু মছলাবোৰ খুন্দোতে খুন্দোতে তাইৰ হাতৰ ছালবোৰ ছিঙি গৈছে। মোৰ হাতখন ইয়াৰ কি হৈছে? বহুত বিষাইছে দেখোন। একো কাম কৰিবও পৰা নাই।
কান্দি কান্দি গোটেই কামবোৰ তাই কৰিলে যেনে তেনে। নহয়, হাতৰ ছাল ছিঙি গ'লেও মই কাম কৰিব লাগিব, নহ'লে মাৰ কথা কোনে শুনে? মায়ে একো বুজিও নাপায়। কি হৈছে বৌ? জলকীয়াবোৰ খুন্দোতে খুন্দোতে হাতৰ ছালবোৰ একেবাৰে ছিঙি গৈছে। এতিয়া মোৰ দেৰি হৈ যাবগৈ দিয়া। মই বজাৰৰ পৰা আহোঁ, তাৰ পৰা আহি আকৌ ভাত বনাব লাগিব নহয়। নালাগে বৌ, তুমি ভাত চাত একো বনাব নালাগে, সকলো মই বনাম আৰু তুমি ক'তো যাবও নালাগে। তুমি যোৱা, মোৰ ৰুমতে মলম এটা আছে, সেইটো তুমি ঘঁহি লোৱাগৈ। নাই নাই ৰুমি, এনেকুৱা কৰিলে মায়ে মোক বহুত গালি পাৰিব। নাপাৰে, কিয় গালি পাৰিব? মায়ে দেখিলেহে গালি পাৰিব। মায়ে মন্দিৰলৈ গৈছে, তাৰ পৰা আহি পোৱালৈকে মোৰ ভাত বনাই ক্লিয়াৰ হৈ যাব। তুমি বহুত ভাল ৰুমি, তুমি বহুত ভাল। তোমাৰ নিচিনা জা এজনী থাকিলে ঘৰখনত আৰু একোৱেই নালাগে। বেলেগে নুবুজিলেও তুমি মোৰ সকলো কথাই বুজিবলৈ চেষ্টা কৰা। তাৰ পিছৰে পৰা ৰুমিয়ে বৌয়েকক বহুত সহায় কৰে কামত, আৰু কাৰোৰে পৰা পইচা নাপালেও ৰুমিয়ে বৌয়েকক পইচা দি সহায় কৰে। আপুনি মোক এৰি কিয় গুচি গ'ল? মা, তুমি এনেকে কিয় কান্দি আছা ন? নাই অ' মাজনী, মোৰতো বহুত বিষাইছে, সেইটো কাৰণে কান্দিছো। নহয় মা, তুমি মোক মিছা কথা কৈছা। আমাৰ আইতা বহুত বেয়া ন? তোমাক বহুত বেয়া বেয়া কথা শুনাই থাকে। দেউতা মৰাৰ পাছত তোমাক বহুত অত্যাচাৰ কৰে আইতাহঁতে ন মা? নহয় অ' মাজনী, আইতা বহুত ভাল অ', বহুত ভাল। মোক তেনেকে নকয় নহয়, তুমি ভুল ভাবিছা মাজনী। সিদিনা মই চব কথা শুনিছো নহয় মা। তুমি ভাত খাবলৈ বিচাৰোতেও আইতাই ভাত দিবলৈ টান পাইছে। তোমাক যে আইতাই ইমান বেয়া পায়, খুৰীক দেখোন বহুত মৰম কৰে মা। অ' মা, তুমি নাকান্দিবাচোন, মই তোমাৰ লগত সদায় আছোতো। অ' মাজনী, তোমাৰ কাৰণেতো মই জীয়াই আছো, নহ'লেনো মই কেনেকে জীয়াই থাকিলোহেঁতেন ইমান কথা শুনি। বৌ, অ' খুৰী, মায়ে কেনেকে কান্দি আছে চোৱাচোন। কিয়নো কান্দি আছা বৌ তুমি? ৰ'বা। বৌ, এই পানীখিনি খাই লোৱাচোন আৰু শান্ত হৈ থাকা। এনেকে কান্দি নাথাকিবা কিন্তু। খোৱা। এনেকে কান্দি থাকিলে একো নহয় বৌ, তোমাৰ ছোৱালীজনীৰ কথা চিন্তা কৰিবা। ৰুহি, তুমি ভিতৰলৈ যোৱাচোন, তুমি ভাল পোৱা কাৰ্টুন আহিছে, যোৱা। মই যাওঁ খুৰী। ৰুমি, মই কেনেকে নাকান্দিম কোৱাচোন? কিমান কথা শুনিম আৰু এওঁ যোৱাৰ পাছত। শাহুমাৰ কথা, সমাজৰ কথা কিমান শুনিম আৰু। কুলক্ষণি যে মই, সেইটো কাৰণে এওঁ ঢুকোৱাৰ পাছত মোৰ জীৱনটো এখন নৰকলৈ পৰিণত হৈছে। আমাৰ ৰুহি যদি নোহোৱাহেঁতেন, মই কেতিয়াবাই গুচি গলো হয় এই পৃথিৱী এৰি। গিৰিয়েক ঢুকোৱাৰ পাছত কিয় এজনী বিধৱা মহিলাই সকলো কথা শুনিব লগা হয়? কি দুখ থাকে তাইৰ গাত। বেলেগ এযোৰ কাপোৰ পিন্ধিব নোৱাৰো সমাজৰ ভয়ত। গিৰিয়েক মৰাৰ পাছত কি একো চখে নাইকিয়া হৈ যায় নেকি? নিজৰ পচন্দ মতে একো কৰিবই নোৱাৰো নেকি? ৰুমি, ঘৈণীয়েক মৰাৰ পাছততো গিৰিয়েকক কোনো এনেকুৱা নকয়। বুকু খিন্দাই ঘূৰি ফুৰিব পাৰে, ৰং বিৰঙৰ কাপোৰ পিন্ধিব পাৰে, কিন্তু এজনী মহিলা বিধৱা হোৱাৰ পাছত তাইৰ জীৱনত কোনো ৰঙেই নাইকিয়া হৈ যায়। এয়া কেনেকুৱা সমাজ ৰুমি, এয়া কেনেকুৱা নীতি নিয়ম। তাতকৈ ডাঙৰ কথা, গাঁৱৰ ফালে গ'লে কোনোবা গৰ্ভৱতী মহিলা হ'লে মোৰ মুখখন চালে বোলে কেঁচুৱাটো ঢুকাই যাব, তেনেকুৱা কথা কয়। তেনেকুৱা কথা শুনিলে মই জানো জীয়াই থাকিব পাৰো? আৰু মায়ে মোৰ হাতেৰে খাবলৈ টান পায়, মই কুলক্ষণি। আৰু কিমান শুনিম মই।
এইবোৰ চিন্তা কৰি নাথাকিবা বৌ। মই তোমাক ডাঙৰ বা হিচাপে মানো, বহুত ভাল পাওঁ আৰু বহুত সন্মানো কৰোঁ। মই তোমাৰ দুখবোৰ ভালদৰে বুজিব পাৰোঁ বৌ। আজিৰ সমাজখনে এনেকুৱাও, একো এটা কাম নিজৰ মতেদি কৰিব পৰা নাযায়। তুমি সকলো কৰিব পাৰিবা, কিন্তু মন গ'লেতো নহ'ব। এইবোৰত ঘৰৰ মানুহেই বাধা দিব। এতিয়া পুলিচৰ ইণ্টাৰভিউ আহি আছে, তুমি বিচৰা হয়তো সেইটো কৰিব পাৰিলাহেঁতেন, কিন্তু মায়ে জানো কৰিবলৈ দিব? জিতু, আহ আহ আহ। বা ঘৰত কোনো নাই নেকি? আছে আকৌ। দেউতা, মা, বৌ। কি হ'ল সৰু বোৱাৰী? ভাইটি আহিলা? কেতিয়া আহিলা লণ্ডনৰ পৰা? মই পৰহি আহিছোঁ কিন্তু বালৈ বৰ মনত পৰি আছিলে, সেইটো কাৰণে ইয়ালৈ গুচি আহিলোঁ। ভালে কৰিছা দিয়া। ডাঙৰ বোৱাৰী, ডাঙৰ বোৱাৰী। অঁ মা, আমাৰ ঘৰলৈ আলহী আহিছে, আহচোন তই। তুমি আহি পেলাই বহাচোন, মই ভিতৰৰ পৰা আহোঁ। ঠিক আছে দিয়ক। অঁ, কোন আহিছে ৰুমি? বৌ, চোৱাচোন এয়া কোন? এয়া মোৰ ভাইটি। নমস্কাৰ দেই। হয় হয়, নমস্কাৰ নমস্কাৰ। আৰু জিতু, এয়া মোৰ বৌ হয়। কিন্তু ইমান কম সময়তে? অঁ জিতু, বৌ বহুত কম বয়সতে বিয়া হৈ আহিছিলে, কিন্তু বহুত কম সময়তে বিধৱা সাজ পিন্ধিব লগা হ'লো। হয় নেকি? ঐ, তই ইয়াত লেকচাৰ মাৰি থাকিব নালাগে। যা যা, চাহ তাহ বনাওগৈ। অঁ মা, চাওঁ। জিতু, আহা বহাহি। তাতে থিয় হৈ থাকিলা যে। আহ জিতু। মানে মোৰ এটা কল আহিছে। বাথৰুম ক'ত আছে বাথৰুম? কল আহিলে হ'ব পাই, বাথৰুমলৈ যায় নেকি? মানে বোৱাৰী, তোমাৰ ভাইৰা কিন্তু বহুত জমাই দেই। সি তেনেকুৱাই। জিতু, জিতু, সোঁফালে আছে যা বাথৰুমটো। যাওঁ বা। হ'ব দিয়া, ময়ো অফিচলৈ যাওঁ এতিয়া। অঁ যাওক। বোৱাৰী, যা যা, ভাত চাতৰ যোগাৰ কৰগৈ। অঁ মা, বনাওগৈ। আৰু শুন, তই বেছি কষ্ট নকৰিবি, সেইজনীক দিবি। কি নকৈ থাকে মা, হ'ব দিয়ক। চৰি বৌ, মানে মই ফ্ৰিজৰ পৰা পানী নিবলৈ আহিছিলোঁ। মইহে চৰি ক'ব লাগে, মইহে খুন্দা মাৰিছোঁ। নাই, মইহে খুন্দা মাৰিছোঁ, চৰি। ঠিক আছে দিয়া। বৌ, আপোনাৰ হাতত ইয়াত কি হৈছে? নাই, নাই একো হোৱা। ছাল ছিঙি আছে দেখোন এইবোৰ। অঁ মানে অলপ। অলপ নহয় বৌ, বহুতখিনিয়ে হৈছে। অঁ মানে অলপ। তুমি কি ডক্তৰক দেখুওৱা নাই? এয়া চোৱা, বহুতখিনিয়ে তোমাৰ জখম হৈছে, তুমি যোৱা ডক্তৰক দেখুৱাই আহা। হ'ব দিয়া। তুমি এনেকৈ কিয় কান্দিছা বৌ? নাই দিয়া, এনেই কান্দিছোঁ। যোৱা, মোৰ ওচৰৰ পৰা যোৱাগৈ, নহ'লে মোক সিহঁতে গালি পাৰিব। কিয় গালি পাৰিব? কিয় গালি পাৰিব? নহ'লে ঘৰত কিবা মলম আছে যদি তাকে সানি লোৱা, ব'লা বা ৰুমলৈ। হ'ব দিয়া, মই সানিম। বৌ, মই এতিয়া যাওঁগৈ দিয়া, তুমি একো কষ্ট কৰিব নালাগে, মই বেলেগ এদিন আহিম। চৰি, মানে মই তোমাক বা বুলিহে মাতিব লাগে, মই বৌ বুলি কৈ আছোঁ। কি যে নহয়, মই চব পাহৰি গৈছোঁগৈ তোমাক দেখি। মানে? নাই, আজিকালি বহুত প্ৰেছাৰ যে কামত, সেইটো কাৰণে মানে সকলো কথা পাহৰি যাওঁগৈ, সেইটোহে কৈছিলোঁ। ৰুমি, আজি মই তোমাক কথা এটা কওঁ, তুমি বেয়া নাপাবা। কি কথানো মা? তোমাৰ ভাইৰাই গাখীৰৰ বেপাৰীৰ নিচিনা যে সদায় অহা যোৱা কৰি আছে ইয়ালৈ, কাৰণটো কি? কিবা উৎসৱ বা বিহুৱে সংক্ৰান্তি অহাটো বেলেগ কথা, সদায় আহি আছে। মই কিন্তু ভাল দেখা নাই দেই ৰুমি। মই কথাটো ক'লো, তুমি বেয়া নাপাবা। এনেকৈ সদায় সি আহি থাকিলে মানুহে ভাল বুলি নকয় নহয়। মই ওলাই যাব নোৱাৰা হৈছোঁ, ইটোৱে সোধে সিটোৱে সোধে, মানে মই কথাবোৰ কেনেকৈ ঘূৰাই আছোঁ মইহে জানো। তুমি অলপ বুজিবলৈ চেষ্টা কৰা ৰুমি। মই কি ক'বলৈ ওলাইছোঁ তোমাক? অঁ মা, মই আপোনাৰ কথা বুজি পাইছোঁ দিয়ক। আপুনি চিন্তা নকৰিব, মই তাক আজিয়ে মানা কৰি দিম মা।
লগৰ সকলোৱে সোধে তোমাৰ দেউতা ক'ত গ'ল। সকলোৱে মোক ইনচাল্ট কৰে। দেউতা তুমি ক'ত গুচি গ'লা মোক এৰি। মোক দেউতা লাগে। দেউতা তুমি ঘূৰি আহা না। মাজনী কি হৈছে তোমাৰ? খুৰা মোৰ দেউতালে বহুত মনত পৰিছে। স্কুলত সকলোৰে দেউতা আছে, মোৰহে দেউতা নাই। আই ঐ দেহি, ইমান সৰুতে ছোৱালীজনী বাপেকক হেৰুৱাইছে। মই তোমাক এটা কথা কওঁ, মই কালিলৈ তোমাৰ লগত স্কুললৈ যাম আৰু তুমি তেতিয়া স্কুলৰ সিহঁতক কৈ দিবা যে এইজনী মোৰ দেউতা, হ'বনে? কি সঁচানে? সঁচা আকৌ। আপুনি বহুত ভাল। মই ভাইটিক কথাটো কেনেকৈ কওঁ বাৰু? ক'বইতো লাগিব, শাহুমাৰ যিহেতু আদেশ। হেল্ল' জিতু, মানে জিতু তই আমাৰ ঘৰলৈ আৰু বেছি অহা যোৱা কৰি নাথাকিবি। নাপাওঁ, কিয়নো বেয়া পাম কচোন। আমাৰ গাঁৱৰ মানুহবোৰ বহুত বেয়াও, সেইটো কাৰণেহে। সিহঁতে বহুত কিবা কিবি আলোচনা কৰিছে, গতিকে প্লিজ ভাইটি তই অকণমান চিন্তা কৰিবি। তই বুজিবলৈ চেষ্টা কৰ। মই তাইক বুজাম নহয়। মই চুমি অবিহনে যেন একেবাৰে থাকিব নোৱাৰা হৈ গৈছোঁ। মই বাকে ফোন এটা কৰোঁ, মই নদীৰ পাৰলৈ মাতোঁ। বাহঁতক অথনিয়ে মাতিছোঁ, এতিয়াও অহা আছে। মই কিমান টাইমৰ পৰা যে ৰখি আছোঁ, তাইক চাবলৈ যে মই একেবাৰে ব্যাকুল হৈ আছোঁ। মই ভুল কৰিব গৈ আছোঁ নে ভাল কৰিব গৈ আছোঁ, মই নিজেই নাজানো। গোটেইবোৰ এয়াৰ কেতিয়া আহিছে? মই এইখিনিৰ পৰা চাই থাকোঁ। ভাইটি বা আহিলি? ইমান টাইম কিয় লাগিলে বা? মাক মনাই মেলি আহোঁতেই দেৰি হৈছে। মায়ে আহিবই নিদিয়েও। কোৱাচোন কিয় মাতিছিলা? একচুৱেলি বা মানে কি বাবা কৰি আছ? সোনকালে কোৱা আকৌ। মানে চুমি বা মই আপোনাক ভাল পাই পেলাইছোঁ। কি কি কৈছা তুমি এইবোৰ? মই আপোনাৰ এই উকা হৈ থকা কপালখন নতুনকৈ সেন্দুৰেৰে জিলিকাব বিচাৰিছোঁ। ভাইটি অঁ বা, মই তাইক বহুত ভাল পাওঁ। তাইৰ অবিহনে মই এক মিনিট সময়ো থাকিব নোৱাৰা হৈছোঁ বা। মই তোমাক বিয়া কৰাব বিচাৰোঁ আৰু তোমাৰ ছোৱালীৰ দেউতাক হ'ব বিচাৰোঁ। মই আজিলৈ কোনো ছোৱালীৰে প্ৰেমত পৰা নাই। এইবাৰ কি হ'ল নাজানো আৰু। সেই সুবিধাকণ দিবানে? তোমাৰ ছোৱালীজনী মই সমস্ত দায়িত্ব ল'ব বিচাৰোঁ। বাপেকৰ অভাৱ মই কেতিয়াও অনুভৱ হ'বলৈ নিদিওঁ। ঠিক আছে, মই তোমাৰ লগত বিয়া হ'বলৈ ৰেডি আছোঁ। কি সঁচানে? সঁচাই কৈছানে? ময়ো তোমাক ভাল পাই পেলাইছোঁ আৰু মই মোৰ ছোৱালীজনীৰ কাৰণে এইটো কৰিবই লাগিব। কাৰণ তাই সদায় কান্দিবলৈ আৰম্ভ কৰিছে, খালি তাইৰ বাপেকক লাগে। সঁচা নেকি বৌ? সঁচা ৰুমি, মই তোমাৰ ভাইটিৰ লগত বিয়া হ'বলৈ ৰেডি আছোঁ। চৰি বা, মই এনেকুৱা কৰিব নালাগিছিল নেকি? তই বহুত ভাল কাম কৰিছ। সেই শুকাই থকা মুখখন আজিৰ পৰা চাগে জিলিকি থাকিব। আজি মই তোৰ ওপৰত বহুত গৌৰৱ কৰিব পাৰিছোঁ নিজকে নিজে। তই মোৰ যে ভাইটি, এজনী পিতৃহাৰা ছোৱালী, তই নিজৰ বাপেকৰ দায়িত্ব পূৰণ কৰিব বিচাৰিছ। অঁ বা, তাইক মই বহুত মৰম কৰিম। ৰুমি, ডাঙৰ বোৱাৰী, তহঁতে কি বুলি ভাবিছিলি হা? তহঁত দুইজনী যেতিয়া ভিতৰৰ ৰুমত কথা পাতি আছিলি, মই তেতিয়াই শুনি আছিলোঁ তহঁতৰ কথা, আৰু তহঁতৰ পিছা কৰি কৰি এইখিনি পালোহি। কিন্তু ইয়াত আহি দেখা পালোঁ
তহঁতৰ ৰহস্য কথা। জিতু, তোৰ ইমান সাহস? তই মোৰ ডাঙৰ বোৱাৰীজনীৰ কথা এনেকুৱা ভাব? এতিয়াহে মানে বুজিলো, তই যে আমাৰ ঘৰলৈ অহা যোৱা কৰি আছিলি এইটো কাৰণে। আপুনি যিটো গালি নাপাৰিব মা, সি আমাৰ ছোৱালীজনীৰ ক্ষেত্ৰতহে এনেকুৱা কৰিবলৈ লৈছে। সি বহুত ভাল ল'ৰা আৰু তাৰ সহজ সৰল মনটোৰ কাৰণে মই তাক ভাল পাই পেলাইছোঁ মা। চি 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 চি, নাকত অকণমান লাজ আছেনে তোৰ? সৰু জাইৰৰ ভায়েকৰ লগত চি চি চি, মই ক'ত মৰিলো? মোৰ ওচৰৰ লগৰবিলাকৰ আগত মই কি উত্তৰ দিম এতিয়া? এইবোৰ বদনাম ওলালে কম ডাঙৰ কথা হ'বনে? একদম চুপ থাক তই। ল'ৰাটোৰ মূৰটো খালি, এতিয়া এইবিলাক চলাই আছো। হাজিতো মই, তই এতিয়াই ঘৰলৈ বল, বল বুলি কৈছো, বল। বা তই কিবা এটা কৰ না, তাই কিবা কৰিব মায়ে। ঠিক আছে ভাইটি, মই ঘৰলৈ যাওঁ। আহিলে আপোনাৰ ছোৱালীজনীৰ কথা শুনিছে নহয়? চুমি, তই এনেকুৱা ওলাবি বুলি আমি কেতিয়াও ভবা নাছিলো। তই কি কৰিব ওলাইছ এইবোৰ কচোন? এইবোৰ কি কৰি আছ তই? এইটো দিনে কি বাকী আছিল নেকি আমি দেখিবলৈ? তোক আজি আমাৰ নিজৰ ছোৱালী বুলি ক'বলৈ লাজ লাগিছে। ময়ো ভবা নাছিলো আপোনাৰ ছোৱালী যে এনেকুৱা ওলাব। এইবোৰ কি শুনিছো হা? কি কৰি আছ তই এইবোৰ? হা? তোৰ বায়েৰৰ জাইকৰ লগত তোৰ ভাল পোৱা, তই আৰু ছোৱালী বিচাৰি নাপালি? তাই দেখোন গিৰিয়েক মৰিলে, তাইৰ ছোৱালী এজনীও আছে। তাই গিৰিয়েক মৰিলে বুলি তাই যে একো কৰিব নোৱাৰিব ক'ত লিখা আছে মা? সেই ছোৱালীজনী অকণমান বয়সতে বাপেকক হেৰুৱাইছে। মই তাইৰ বাপেকৰ দায়িত্ব ল'ব বিচাৰিছোঁ। মইনো কি ভুল কাম কৰিছোঁ মা? সিহঁত দুজনীক দেখি মোৰ সঁচাকৈ বহুত বেয়া লাগি গ'ল। যিটো আমি বিচাৰিলো এইবোৰ সিহঁতৰ পৰিয়ালে নামানিব। মা, মা, কি হ'ল কচোন? মা, বৌ দেখোন ক'তো নাই, আৰু এই চিঠিখন মই বৌৰ ৰুমতে পাই লৈ আহিছোঁ। ক'ত যাব? থাকিব চাগে ইয়াতে ক'ৰবাত। ক'তো নাই মা, চবতে চালোঁ। বাৰু পঢ়চোন চিঠিখনত কি আছে? মা, মই এই পৃথিৱী এৰি যাবলৈ ওলাইছোঁ, আৰু মই ঘৰ এৰি চিৰদিনৰ কাৰণে গুচি আহিলোঁ। বৌ, বোৱাৰী ক'ত গ'ল? জীয়াইতো মই মৰিয়ে আছোঁ, তাতকৈ মই এনেকৈ মৰি যামগৈ। মই প্ৰেম কৰাৰ কাৰণে, ছোৱালীজনীৰ কাৰণে এই সিদ্ধান্তটো লোৱাৰ কাৰণে মই ইমান ডাঙৰ চাজা পালোঁ, ইমান ডাঙৰ শাস্তি মোক দিছে। নাই, এনেকুৱা হ'ব নোৱাৰে। মই আগতে মোৰ ল'ৰাক হেৰুৱাইছোঁ, এতিয়া মই বোৱাৰীজনীক হেৰুৱাব নিবিচাৰোঁ। বোৱাৰী, ক'ত গ'লি তই? মই বহুত ভুল কৰিলোঁ। তাই এইখন ঘৰৰ কাৰণে ইমান কৰিছে, আৰু তোৰ গিৰিয়েকো তাই নিজৰ ল'ৰা নিচিনা মৰম চেনেহ কৰে, আৰু এনিটাইম কামকে কৰি ফুৰে। সেইজনী বোৱাৰীক মই ইমান অত্যাচাৰ কৰিলোঁ। মই ঔষধ পাতি নাখালেও তাই মোক চটাই দিয়ে খাবলৈ। ক'ত গ'লে চুমি? তাই 18 বছৰে আমাৰ ঘৰখনৰ কাৰণে বহুত কৰিলে। তাই আমাৰ বোৱাৰী নহয়, নিজৰ ছোৱালীৰ নিচিনাও। মই আজিহে উপলব্ধি কৰিব পাৰিছোঁ। কি? বৌ নাই? বৌৱে সদায় মোক নিজৰ সৰু ভাইটিৰ নিচিনা মৰম চেনেহ কৰে। ময়ো বুজি পোৱা নাছিলোঁ, কিন্তু ক'ত গ'ল বৌ? আপোনালোকেতো মনে মনে বৌক বহুতেই ভাল পায়, কিন্তু ইমানখিনি শাস্তি কিয় দিলে? যদি এজনী বিধৱা মহিলাই বিয়া কৰাবলৈ যায়, তেতিয়াহ'লে অপৰাধ। আমাৰ ওচৰৰ ধনীকান্তৰ যে ঘৈণীয়েক মৰিলে, ঘৈণীয়েক মৰা দেখোন 6 মাহেই নহ'ল, আকৌ বিয়া পাতি ল'লে। তেতিয়া দেখোন আপুনি বহুত ভাল কাম কৰিলে বুলি কৈছিলে।
মা, আপুনি বেলেগ মানুহক ছাপোৰ্ট কৰে, বেলেগৰ ঘৰৰ মানুহক ছাপোৰ্ট কৰিব পাৰে, কিন্তু নিজৰ ঘৰৰ চাৰিবেৰত থকা মানুহক আপুনি ছাপোৰ্ট নকৰে। বৌয়ে কিবা এটা কাম কৰিব বিচাৰিলেও সকলোতেই মানা। খালি এটাই মাত্ৰ অপৰাধ, বৌৰ গিৰিয়েক ঢুকালে। উল্লেখনি এইবোৰ কিমান আৰু শুনিব হ'ল বুলি বৌয়ে। এনেও গিৰিয়েক মৰাৰ টেনশ্যন কিমান সেইটো মই উপলব্ধি কৰিব পাৰোঁ মা। তুমি একদম সঁচা কথাই কৈছা অৰুমি। আমি বহুত বেয়া কৰিলোঁ চুমিৰ লগত। তাইৰো জীয়াই থকাৰ অধিকাৰ আছে। এটা নতুন জীৱন জীয়াবলৈ তাইৰো অধিকাৰ আছে। তই আহিলি? মা, মই ক'তো যোৱা নাই। মা, আপোনাক এইখিনি কথা উপলব্ধি কৰাবলৈহে আমি এইটো প্লেন কৰিলোঁ। তাৰ কাৰণে আমাক বেয়া নাপাব। আমি নাটকহে কৰিছিলোঁ মা। বহুত ভাল কাম কৰিলি অ', বহুত ভাল কাম কৰিলি। মোৰ বন্ধ হৈ থকা চকুকেইটা তহঁতি খুলি পেলালি। চুমি, তই মোৰ বোৱাৰী নহয়, নিজৰ ছোৱালী হয়, ছোৱালী। আৰু শুন, তহঁত দুইটাৰ বিয়া মই ধুমধামেৰে পাতি দিম। মই জানিছিলোঁ মা, আপুনি এদিন হ'লেও বুজি পাব। আপুনি বহুত ভাল মা। আইতা, কি হৈছেনো? মনো মাজনীও, আজিৰ পৰা তোমাৰ দেউতা পাই গ'লা অ'। মই জানোৱেই, এয়া মোৰ দেউতা আৰু এয়া মোৰ মা। আজিৰ পৰা আমি বহুত খেলিম দেই মাজনী। এতিয়া চা বিয়াৰ আয়োজন কৰগৈ। আমাৰ ঘৰত বিয়া হ'ব। অ' মাজনী, আমাৰ ঘৰত বিয়া হ'ব। আজিৰ পৰা মা আৰু দেউতা তোমাৰ একোৱেই অভাৱ নহ'ব। বৌ, তুমি আজীৱন সুখী হৈ যোৱা। ধন্যবাদ ৰমি, তুমি নোহোৱাহেঁতেন আজি ইমানখিনিলৈ কেতিয়াও আহিব নোৱাৰিলোহেঁতেন। আমাৰ মুনুৱে কেতিয়াও এটা বাপেক নাপালে হয়। চুমি, সুখে দুখে সদায় মই তোমাৰ লগত আছোঁ আৰু আজীৱন থাকিম। ময়ো তোমাক কথা দিলোঁ, সুখে দুখে সদায় মই তোমাৰ লগতেই থাকিম। আৰু মই কথা দিলোঁ, এই মনুজনীয়ে যাতে কেতিয়াও বাপেকৰ অভাৱ অনুভৱ হ'বলৈ নাপায়। মোৰ বেষ্ট মা দেউতা। আজিৰ পৰা মোক স্কুলত কোনেও নাহাঁহে।